নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি যেহেতু বিশ্বকৰ্মা পূজা নাজানো আপোনালোকে ব্লগটো কেতিয়া পায় আৰু মই কেতিয়া আপলোড কৰোঁ, চাগে এদিন বা দুদিন পিছতহে পাব। আৰু আমি ঘৰতে যে সৰুকৈ পূজা এখন কৰিম আপোনালোকক দেখাম আৰু পূজাৰ নিমন্ত্ৰণো আছে। চাওক কি কৰোঁ, যাওঁ নে নাযাওঁ, গ'লে আপোনালোকক নিশ্চয় দেখাম আৰু আপোনালোকেও কি কৰিছে কমেণ্ট কৰি জনাবচোন। তেন্তে আজি পূজা মানে কি কৰোঁ দিনটোত সেইখিনি মই দেখাম, চাই থাকিব ভিডিঅ'টো আৰু চাই কেনেকুৱা বোলে সেয়াও জনাবলৈ নাপাহৰিব। তেন্তে মই কামখিনি কৰি লওঁ, আপোনালোকৰ ভিডিঅ'টো চাই থাকক। ইফালে আহি মই দেখিলোঁ মৃগাংকই গাড়ী উলিয়াইছে আৰু ধুব লৈছে। গাড়ী কেই নম্বৰ বাৰ ধুইছা? কেতিয়াৰ পৰা? অঁ, কেতিয়াৰ পৰা ধুইছা? নহয় যা ভুলছি বছৰটো। কোৱা। বছৰত মই দুবাৰ ধুলোঁ। আগতেতো বহুত ধুইছিলোঁ। এইটো 14 নম্বৰ বছৰ না গাড়ীখনত। সেইকাৰণে ইচ্ছা নোহোৱা হৈ গৈছে। নাই নহয়, তেনেকুৱাও নহয়। কিমান দিলি কিমান? পূজা বুলিলেতো এখন শৰাই দিয়া হয়ে। মায়ে এইফালে শৰাই এখনো দিছে আৰু মৃগাংকই যোৱাকালিয়ে মালা আনিব পাহৰিছে। সেয়েহে ৰাতিপুৱা মায়ে ফুল ছিঙি আনিছে আৰু এয়া আমৰ পাত। যিহেতু পূজাৰ দিনাখন গাড়ীখন ধুই মালা এডাল দিব লাগে, নিদিলে ভালো নালাগে, যিহেতু এইটো পৰম্পৰা দিয়া যায়। সেয়েহে মায়ে এয়া ঘৰুৱা ফুলেৰে মালা এডাল গাঁঠিছে। হয়ো বাৰু, প্লাষ্টিকৰ ফুল দিয়াতকৈ ঘৰৰ এনেকুৱা ফুল দিলে বেছিয়ে ভাল হয়। আৰু এয়া গাড়ীখন পূজা কৰাৰ সময়ত যিহেতু গাড়ীৰ মালিক তেওঁ নিজে, সেইকাৰণে তেওঁকে দায়িত্বটো দিয়া হৈছে, তেওঁৱে পূজা ভাগ কৰক বুলি। তোমাৰ মালাৰ খৰচ কমিছে হয়নে? মালাৰ খৰচ কমাটো বেলেগ কথা। সদায় প্লাষ্টিকৰ মালা দিয়াতকৈ না আচল ফুলৰ মালা দিয়াহে প্ৰয়োজন। এইটো মেইন চবৰে চব বস্তু চবৰে কাৰণে মেইন। এইটো মেইন। মোবাইল কেইটাকো দিব লাগে, মোবাইল কাৰণে পূজা কৰি দিয়া, ফটো দিলে আৰু চাৰিওফালে লাগিব নহয়। আৰু এটা মেইন আছে। এতিয়া দিব লাগিব তোমাৰ মেইন, তোমাৰ বছ। এইখন আমাৰ ঘৰৰ প্ৰথম গাড়ী। দেউতাৰ আছিলে বাজাজ স্কুটাৰ। এইখন কিমান টকাত কিনিছিল জানা? কিমান? এইখন 1994 চনত 17,000 টকাত কিনিছিল। মন্দিৰত গৈছিলোঁ, মন্দিৰৰ পৰা আহিলোঁ। এতিয়া বিশ্বকৰ্মা পূজাটো সকলোৰে ঘৰত কৰিছে, আমাৰ ঘৰতো অকণমান চিম্পুলকৈ কৰা হৈছে। আৰু এতিয়া মোক মৃগাংকই এখন চাইকেল দেখাব আনিছে। এখন নহয়, দুখনেই চাইকেল আছে। এখন ভণ্টিৰ হয়, এখন মানে ককাৰ, মানে আজু ককাৰ হয়। 1962 মানতে এইখন অনা হৈছিলে। এতিয়া চাইকেলখনত অকণমান কিবা পূজা কৰোঁ, আপোনালোককো চাইকেলখন দেখাম মই। এতিয়াতো আজিকালি চাইকেল নাই, মানুহে তেনেকৈ নচলায়, নাই বুলি নকওঁ, আছে, কিন্তু আগৰ তুলনাত কমকৈ চলে। তেন্তে আহক চাইকেলখন ময়ো আপোনালোকৰ লগত একেলগে চাই লওঁ। এই দুখনে ন চাইকেল দুখন? চাইকেল এই দুখনে। এই দুখনৰ একচুৱেলি এইখনটো ভণ্টিয়ে হয়, এইখন তেওঁ তেনেকুৱাকৈ চলি আছে। কিন্তু এই যে এইখন চাইকেল দেখা পাইছা, এইখন চাইকেল আমাৰ ককাৰো নহয়, আজু ককাৰ। আজু ককা আছিলে আমাৰ ধনজিত পাটোৱাৰী। আমাৰ ককা আছিলে হেৰি প্ৰভাত পাটোৱাৰী, স্বৰ্গীয় প্ৰভাত পাটোৱাৰী। আমাৰ ককাক মানে দেউতা ককাক হেৰি আজু ককাই দিছিলে। আৰু এইখন ছেকেণ্ড হেণ্ড চাইকেল কলকাতাৰ পৰা ইম্পৰ্টেড কৰি আনিছিলে। বা কিমান পুৰণা ন? 1962 চন মানৰে বোলে এইখন চাইকেল। একদম একজেক্ট এইটো ক'ব নোৱাৰি, কিন্তু তেনেকুৱাকৈ আছে। পিছত অকণমান মডিফাই কৰা হৈছিলে, যেনেকৈ তোমাৰ এইটো লগাই দিয়া হৈছিলে, এইখিনি লগাই দিয়া হৈছিলে, চিটটো চেঞ্জ কৰা হৈছিল। কিন্তু চিটটো মানে ওপৰৰ সেইনিহে, তলৰ এইবিলাকে দেখা পাইছা। এই কেৰিয়াৰখন নাছিলে তেতিয়া, এইডাল এনেকৈ আছিলে, সেইডাল নতুন আছিলে। কিন্তু এই মেইন ফ্ৰেমটো যে আছে, এই মেইন ফ্ৰেমটো একদম সেইটোৱে ফ্ৰেম। যিয়ে নহওক দিনটো ভালে ভালে গ'ল, আপোনালোকৰো চাগে ভালে ভালে গৈছে। আজিকালিতো পূজা চাৰিওফালে ডাঙৰকৈ পতা হৈছে বিশ্বকৰ্মা পূজা। আমি যেতিয়া পঢ়ি আছিলোঁ স্কুলত,
তাতেও মানে বিশ্বকৰ্মা পূজা ভালকৈ পতা হৈছিলে আৰু যিসকল ছায়েন্স বেকগ্ৰাউণ্ডৰ তেওঁলোকৰতো খুব উৎসাহ আছিলে এই পূজাৰ প্ৰতি আৰু আমিও গৈছিলোঁ খুব ভাল লাগিছিলে আজি মোৰ দিনটো একেবাৰে মনত পৰি গ'ল আৰু মই যে সাধাৰণভাৱে ঘৰত পূজা কৰিলোঁ সেয়াই মই দেখালোঁ চাগে আপোনালোকেও মোৰ মানে ভিডিঅ'টো চাই ৰিলেট কৰিব পাৰিছে কাৰণ মই সাধাৰণকৈ দেখাইছোঁ কাৰণ ঘৰবিলাকত এনেকেই পূজা পতা হয় কাৰণ ইমান ডাঙৰকৈ আৰু পূজা কৰা নহয় হয়তো লাহে লাহে ঘৰবিলাকতো মানুহে পূজা কৰিবলৈ আৰম্ভ কৰিছে কেতিয়াবালৈ পাৰিলে আমিও বাৰু কৰিব চেষ্টা কৰিম বাকী যি নহওক আপোনালোকক দেখালোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাইছে চাগে আৰু চাই ভাল পাইছে বুলি মই আশা কৰিছোঁ আপোনালোকে জনাবচোন কেনেকুৱা পালে বাকী আৰু এটা কথা যে মই ইউটিউবৰ কাৰণে এটা বস্তু আনিছোঁ যিহেতু মোৰ লাহে লাহে ইউটিউবৰ সদস্যৰ সংখ্যাও বাঢ়িছে মানুহে ভিডিঅ'বিলাক চাই ভাল পাইছে বুলি মই গম পাইছোঁ সেয়েহে মোৰ দায়িত্ব মইনো কি আনিছোঁ আপোনালোকক দেখুৱাৰ কাৰণ মোৰ ভইচটো আপোনালোকে কয় মাজে মাজে যে ভালকৈ অহা নাই বা স্পষ্ট হোৱা নাই গতিকে তেনেকুৱা ধৰণৰ এটা বস্তু আনিছোঁ যিসকলে ৰেকৰ্ডিঙৰ কাম কৰে তেওঁলোকেও গম পাব কি বস্তু বা কিছুমানৰ সহায় হ'ব পাৰে সেয়েহে মই দেখাওঁ বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক চাই থাকিলে গম পাব কি বস্তু হয় এয়া এইটো মই আনিছিলোঁ আমাজনৰ পৰা এইটো মই খুলিলোঁ আগতেই খুলি চালোঁ মাত্ৰ মই এতিয়া আপোনালোকক দেখুৱাবৰ কাৰণে আকৌ এবাৰ খুলিছোঁ এইটো এটা ধুনীয়া বেগ ইয়াত লিখা আছে ডিজিটেক আৰু বেগটোৰ ভিতৰত আছে এইয়া এইবিলাক চাৰ্জাৰ হয় সবৰে বেলেগ বেলেগ চাৰ্জাৰ আছে আৰু ইয়াৰে এইটো এটা মাইক হয় আৰু এইটো ইয়াতে দুটা মাইক আছে আৰু এইটো হৈছে ৰিচিভাৰ ইয়াতে ভইচটো ভাল আহিব আৰু এইডাল ইয়াতে হেডফোনো দি দিছে আৰু যিসকলে এনেকুৱা ৰেকৰ্ডিঙৰ কাম কৰে এইটো মাইক খুব ভাল বুলি মই শুনি আছিলোঁ কিন্তু লোৱাহে নাছিলোঁ পিছত চাই এইটো লৈছোঁ আৰু বাকী মই কৰা নাই আপোনালোকে নেক্সট ভিডিঅ'ত যেতিয়া আহিব নেক্সট ভিডিঅ' এইকেইটাৰে মই আপোনালোকক মানে ভইচ দিম তেতিয়া গম পাব কেনেকুৱা হয় আৰু এইবিলাক চাৰ্জাৰ লগাই চালে গম পাম আৰু ক'ত কেনেকৈ লগায় আৰু বাকী যি নহওক বাৰু মাইকটো বাৰু মই অকণমান ইউজ কৰি চাইছোঁ কিন্তু ভইচ অভাৰ দিয়া নাই এতিয়ালৈকে ভালেই পাইছোঁ মই কিন্তু চবতকৈ মোৰ ভাল লাগিছে এই বেগটো মোৰ এনেকুৱা সৰু সৰু বস্তুবিলাক খুব ভাল লাগে আৰু এনেকৈ বেগত আহিলে ভাল কামটো হোৱাৰ পিছত বেগটোত এনেকৈ ৰাখি থৈ দিব পাৰি নহ'লে টেবুলত থৈ দিলে লেতেৰাও হয় আৰু মানে য'ত ত'ত পৰি থাকে এইটোৱে আপোনালোকে ল'ব পাৰে কেতিয়াবালৈকে যদি লাগে কাৰোবাক আৰু মই আপোনালোকক দেখালোঁ এইটো খুব ভাল লাগিছে মৰম লগা সৰু বেগ একদম ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আৰু ভাল পালে যদি ভাল পালে প্লিজ লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধুবিলাকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ভালে থাকিব হাঁহি থাকিব আৰু সদায় পজিটিভ হৈ থাকিব বাই